আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ লগতে সদৌ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি জানুৱাৰীৰ পহিলা দিন এই দিনটোত মই সকলোকে এটা কথাই মই আহ্বান জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বিগত সময়ৰ যিখিনি দুখ যিখিনি যন্ত্ৰণা যিখিনি ক্লেশ সেইখিনি নৱবৰ্ষত সকলোৰে নহওক আৰু নতুন বছৰত ন উদ্যমেৰে ন আশাৰে আগবাঢ়ক সকলোৰে ভাল হওক সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ আৰু এই বিল্লেশ্বৰ দেৱালয়ত আজি তাকে সেৱা কৰিছোঁ গুৱাহাটীৰ পৰা আহিছোঁ আমি ৰাতিপুৱা প্ৰায় 10টা বজাত আৰম্ভ কৰি এতিয়া পहुঁচি গৈছোঁ আহি আজি এতিয়াৰ যুগত বিশেষকৈ কলি যুগত বিশেষকৈ ধৰ্ম নকৰিলে উপায় নাই যেনেকুৱা এটা পৰিস্থিতিলৈ দেখা আগবাঢ়ি গৈ আছে এনেকুৱা এটা পৰিস্থিতি প্ৰত্যেক মানুহে আজিকালি ভগৱানৰ প্ৰতি এটা বিশ্বাস এটা কৰিছে গতিকে চবৰে ভাল হওক নতুন বছৰটো ভালে ভালে যাওক সেই আশালৈয়ে আমি আহিছোঁ বেয়াবিলাক আঁতৰ হওক চবকে শুভেচ্ছা দিলোঁ নতুন বছৰৰ চবৰে ভাল হওক সুস্বাস্থ্য কামনা কৰিছোঁ হয় আজি আমি এই ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আহিছিলোঁ আহি কিনে আমি নথৈ আনন্দিত হৈছোঁ কিয়নো আজি ইয়াতে অজস্ৰ আমি ভক্তৰ সমাগম দেখিছোঁ আৰু ইয়াতে আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ আগন্তুক সময় যাতে শুভ হয় মংগলময় হওক আৰু অসম তথা অসমবাসী ৰাইজৰ যাতে উন্নতি হয় নেদেখাজনৰ ওচৰত সকলোৱে নিজৰ তথা ৰাইজৰ মংগলৰ কাৰণে আহিছে আৰু আমিও ভাবোঁ যে সকলোৰে মংগল হওক কুশল হওক মানে দেশৰ উন্নতি হওক ইয়াৰ এইটোৱে কৈ কিনে আপোনালোকৰ দ্বাৰাই আমি আগন্তুক মানে যি মাঘ বিহু আহি আছে সেই মাঘ বিহুৰো আগতীয়াকৈ ওলগ জনালোঁ আজি পহিলা জানুৱাৰী এই পহিলা জানুৱাৰীত বিল্বেশ্বৰ দেৱালয়ত আপোনালোকে দেখিছেই ৰাতিপুৱাৰ পৰা লোকাৰণ্য হৈ পৰিছে 2025 বৰ্ষটো সঁচাকৈয়ে মানুহৰ মন প্ৰাণেৰে আনন্দৰে ভৰি উঠক বাবা ভোলানাথৰ ওচৰত ভক্তগণে আশীষ বিচাৰিছে আৰু এই আশীষ নিৰ্বালী বাবাৰ পৰা পায় অসমৰ প্ৰতিজন ভক্তৰে যাতে মনৰ শান্তি আহে 2025 বৰ্ষটো শান্তিময় বৰ্ষ হয় সকলোৰে মন আনন্দৰে ভৰি পৰে তাৰোপৰি আপোনালোকক এটা ভাল খবৰ দিওঁ আজি পহিলা বহাগতে পহিলা জানুৱাৰীতে আমি এটা ভাল খবৰ পাইছিলোঁ যে অহা 31 জানুৱাৰী দিনাখন বিল্বেশ্বৰ দেৱালয়ত অসমৰ প্ৰথমখন কাল ভৈৰৱ যিটো শক্তি মহাদেৱৰ সেই শক্তি ইয়াত মানে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়াই যথেষ্ট কষ্ট কৰিছে এই কাৰণত অসমৰ জয়পুৰত ইয়াৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে গতিকে সিদিনা একেলগে আৰু 2-3টা ভাল খবৰ আছে আমাৰ বিষ্ণু মন্দিৰৰ সিদিনা মানে জন্মৰ দিন প্ৰতিষ্ঠা দিৱস সেইটো হ'ব আৰু বিল্বেশ্বৰ দেৱালয়ত নতুনকৈ সজাই থকা নতুন তৰণৰো সেইদিনাখন উদ্বোধন কৰা হ'ব গতিকে এই গোটেইকেইটা আনন্দ আমি 1 জানুৱাৰীতে লাভ কৰিছোঁ গতিকে আমাৰ কাৰণে সকলো ভক্তগণৰ কাৰণে এইটো সুখবৰ গতিকে 31 জানুৱাৰী দিনাখন বিশেষভাৱে সকলোৱে যাতে বিল্বেশ্বৰ দেৱালয়লৈ আহি কাল ভৈৰৱৰ আশীষ ল'ব পাৰে আৰু কাল ভৈৰৱ সঁচাকৈয়ে দেৱতাসকলৰ অন্যতম এটা ব্যতিক্ৰম কাল ভৈৰৱক মনেৰে প্ৰাৰ্থনা কৰিলে তেওঁ ভালজনক সদায় মৰমৰ দৃষ্টিত চাই দুষ্টক দমন কৰে গতিকে সকলোৱে আহক সকলো অসমবাসী ৰাইজক আমি নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম